হাই, মই পৰি মোৰ এটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা শুই উঠি কেনে কাপোৰ ধুবলৈ লাগি গৈছোঁ, কাৰণ আজি ছানডে তো কাপোৰ ধোৱা এটা দিৱসেই হয় আৰু চাফাই দিৱস যেনিবা। আৰু গোটেইখিনি চাফা তাফা কৰিলোঁ, ৰুম চুম চাফা তাফা কৰিলোঁ আৰু কাপোৰো বহুত ধুলোঁ, বহুত ভাগৰ লাগি গ'লগৈ। আৰু এফালে গা পা ধুই আহি কেনে লগাই লৈছোঁ আৰু গাত যি লগাব লাগে, কাৰণ ঠাণ্ডা দিন যিহেতু বহুত ড্ৰাই হৈ যায় স্কিনটো। তো এইবিলাক আপোনালোককে দেখাই দিছোঁ আৰু অলপমান কি লগাইছোঁ। মই এইবিলাক প্ৰডাক্টেই ইউজ কৰোঁ আৰু তাৰপিছতে লগাই মেলি মই বনাব গ'লোঁ চব্জি, ৰুটিৰ লগত খাবৰ কাৰণে। মোৰ ৰুমমেটে বনালে ৰুটি, আৰু মই এইফালে চব্জি বনাই থাকোঁতে জলকীয়া ঠাৰিটো কেৰাহীতে লাগি ধৰিছে। তাৰপিছতে এয়া হ'ল মই বনোৱা আচাৰ, কৰ্দৈ আচাৰ হয়। এনেই আৰু ৰুমতে খাবৰ কাৰণে বনাই লৈছোঁ। ইমান ভালকৈ বনাবও নাজানো, কিন্তু ভাল হৈছে দেই খাবলৈ। আৰু এইফালে ব্ৰেকফাষ্ট হৈ গ'ল ৰেডি, ৰুটি আৰু ভাজিয়ে খাইছোঁ। খাবলৈ ভাল হৈছে আৰু বহুত ভোকত আছোঁ যিহেতু, বহুত টাইম হৈ গ'ল নোখোৱা একো। আৰু আজি যিহেতু ছানডে হয়, তো বহুত লিখিব আছে, বহুত দিনৰ পৰা পেণ্ডিং কৰি থৈ দিছিলোঁ লিখিবৰ কাৰণে। এতিয়া উলিয়াই লৈছোঁ, আজি দিনটো লিখোঁ আৰু কাইলৈ জমা দিব লাগিব। তো এতিয়া মই লিখোঁ আৰু এটা নেক্সট ব্লগত আপোনালোকক লগ পাম। বাই বাই।